নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আগৰ দুটা ভিডিঅ' আপোনালোকে ভাল পালে। এতিয়া কথাটো হৈছে বিজনেছ প্লেন, যিটো বেকয়াৰ্ড পল্ট্ৰি মুৰ্গী পালনৰ ফাৰ্মখন কেনেকৈ কৰাব। প্ৰথমতে ইয়াত দেখিছে নহয়, ইয়াত SSG মেম্বাৰগৰাকীৰ নামটো শুদ্ধকৈ লিখি ল'ব। তেওঁলোকৰ MIS কোডটো ভৰাই ল'ব। কাৰেণ্ট ইকনমিক এক্টিভিটিটো কি কৰি আছে সেয়া ভৰাব। সেয়া মুৰ্গী পালনো আপোনালোকে দেখুৱাব পাৰে। তাৰপাছত কাৰেণ্ট ইকনমিক ইনকম যিটো পাৰ নাম, সেইটো আপোনালোকে লিখি দিব। তাৰপিছত আপোনালোকে কোনটো ব্যৱসায় আপোনালোকে এক্সপাণ্ড কৰিব বিচাৰিছে বা নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে সেইটো আপোনালোকে উল্লেখ কৰি দিব। সেইটোত আপোনালোকে বেকৱাৰ্ড পল্ট্ৰিটো লিখি দিব। তাৰপিছত ইনভেষ্টমেণ্ট প্লেন, কিমানটা আপোনালোকে মুৰ্গী প্ৰথম বেটছত ভৰাব সেইটো লিখি দিব। তাৰপিছত ইয়াত তেওঁলোকৰ খাদ্য, দৰৱ আদিৰ বিষয়ে লিখি দিব। সেইখিনি মই দেখুৱাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। ধৰা হওক মুৰ্গী আপোনালোকে পোৱালি 50টা ভৰাব। গতিকে 50টাত যদি পাৰ হেড 50 টকাকৈ হয়, তেন্তে 2500 টকা হ'ব। মুৰ্গীৰ যিটো দানা সেইটো 35 টকা কেজিকৈ ধৰা হৈছে, প্ৰায় 100 কেজি ধৰিছোঁ আমি, তাৰ বাবে 3500 টকা দৰকাৰ হ'ব। দৰৱত আমি 7 টকাকৈ ধৰিছোঁ আৰু পাৰ হেড আমি 2কে 100 ধৰিছোঁ। আপোনালোকে ইয়াত কম বা বেছি ধৰিবও পাৰে, মই এটা উদাহৰণহে দিছোঁ। সেইমতে 700 টকা। এটা ডিপ লিটাৰ বুলি মেচিন আছে, য'ত মুৰ্গী পোৱালিখিনিয়ে খাদ্য লয়। এটাত 4টা পোৱালিয়ে খাব পাৰে, 4টা বা 5টা, মই সেইকাৰণে 12টা ধৰিছোঁ। আৰু এটা মেচিনৰ দাম 500 টকা হৈছে, সেইকাৰণে 12টাৰ দাম আমি 6000 টকা ধৰি লৈছোঁ। তাৰপিছতে আহিলে ইলেক্ট্ৰিকেল ৱৰ্কিঙৰ পৰা আদি কৰি ইলেক্ট্ৰিচিটি খৰচলৈকে। তাত আমি 150 টকাকৈ ধৰি লৈছোঁ, 15 টকাকৈ ধৰিছোঁ। 150টা আইটেমৰ কাৰণে লোৱা হৈছে। তাৰ ভিতৰত বিভিন্ন ধৰণৰ পৰিব, লাইটৰ বিলৰ পৰা, লাইটৰ বাল্বৰ পৰা, বেটেৰী খৰচৰ পৰা আদি কৰি সকলো ধৰিছোঁ। তাত 2250 টকা হৈছে টোটেল। আপোনালোকে এইটো কম বেছি পৰিমাণে ধৰিব পাৰে, কোনো কথা নাই তাত। আৰু ইয়াৰ বাবে টোটেল খৰচ আপোনাৰ 14,950 টকা দেখুওৱা হৈছে। তাৰে মুখ্যমন্ত্ৰীৰ আঁচনিৰ পৰা আপোনালোকে 10,000 টকা পাব, আৰু নিজৰ ফালৰ পৰা 4,950 টকা আপোনালোকে যোগ কৰি লওক, 14,950 টকা হৈছে। এতিয়া আহোঁ কেনেকৈ আপোনালোকে যিটো আপোনালোকৰ এনুৱেল ইনকম যিটো দেখাবলগীয়া আছে, সেইটো কেনেকৈ উলিয়াব। ধৰা হ'ল আপোনালোকে বৰ্তমান সময়ত 30টা ব্ৰইলাৰ 4 কেজি চাইজৰ বিকিছিলে, য'ত 120 কেজি হ'ল। 120 কেজি আপোনালোকে পাৰ কেজি 105 টকা হ'লচেল ৰেটত যদি ধৰে, তেতিয়া আপোনালোকৰ ৰেট 12,600 টকা হ'ব। সেইটো আপোনালোকে এনুৱেল ইনকাম হিচাপে লিখি দিব পাৰে। আপোনালোকে বেছিকৈও দিব পাৰে, মই মাত্ৰ উদাহৰণ দিছোঁ। ঠিক তেনেদৰে 50টা পোৱালি ডাঙৰ হয় যদি 4 কেজি চাইজত আপোনালোকে বিকে, তেতিয়া আপোনালোকৰ 200 কেজি হ'ব। 200 কেজি আপোনালোকে সেই একে হ'লচেল ৰেট 105 টকাকৈ যদি বিকে, আপোনালোকৰ ইনকম হ'ব 21,000 টকা। গতিকে যিটো ফৰ্মত আছে এক্সপেক্টেড ইনকম, এডিশ্যনেল ইনকম, সেইটো হ'ব আপোনালোকৰ 21,000ৰ পৰা 12,600 টকা বিয়োগ কৰি 8,400 টকা। আপোনালোকে ভিডিঅ'টো চাওক, তাত মই দেখুৱাই আছোঁ কেনেদৰে অংকটো কৰি উলিওৱা হৈছে, কেনেদৰে লিখিব লাগিব তাত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ইয়াৰ পাছতো মই বাকীখিনি বিজনেছ প্লেনৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।